ৰঙিয়াত উত্তৰ কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন। অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে এই কাৰ্যালয় উদ্বোধন কৰে। এই অনুষ্ঠানত স্থানীয় বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে। উল্লেখযোগ্য যে SOPD আঁচনিৰ অধীনত 2,98 লাখ টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বন সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত বন বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী, স্থানীয় গণ্যমান্য ব্যক্তি আৰু ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক উৎসৱমুখৰ পৰিৱেশ প্ৰদান কৰে। অনুষ্ঠানটো আমাৰ নৰ্থ কামৰূপ ডিভিজনৰ এইটো অফিচ আছিল আৰু অফিচটো অতি বেয়া অৱস্থাত আছিল, বহুত পুৰণি অফিচ আছিল আৰু সেইকাৰণে প্ৰায় 3 কোটি টকা খৰচ কৰি এই অফিচটো বনোৱা হৈছে। আৰু এই কেম্পাছটোৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি আমি লৈছোঁ, আগন্তুক দিনত আপোনালোকে দেখিবলৈ পাব। গতিকে এই উন্নয়নটো এই গোটেই এৰিয়াটোৰ ডেভেলপমেণ্ট আমাৰ DFO অফিচটোৰ ডেভেলপমেণ্ট আৰু ইয়াতে যিখিনি ভালকৈ থকা নাই, গতিকে তাৰ উপৰি এটা ইনস্পেকশ্যন মানুহৰ কথা চিন্তা কৰি আছে। গতিকে আজি অফিচটো ইনগৰেট হ'ল আৰু এইটো অফিচৰ অধীনত আমাৰ কামৰূপ আছে আৰু দৰং আছে, নলবাৰী আছে, বৰপেটা আছে। এইটো বহুত ডাঙৰ ডিভিজন আমাৰ এটা। গতিকে এই ডিভিজনৰ অফিচটো আজি হ'ল আৰু অতি সুন্দৰ অফিচ এটা হৈছে। গতিকে সেইটোৱে আজি মূল কাৰ্যসূচী। এবাৰ ৰাজনৈতিক প্ৰশ্ন, আপুনি এবাৰ টিকেটক লৈ কি আশা কৰিছে? সমষ্টিত আপোনাৰ ৰাজনীতিৰ কথা মই এতিয়া নকওঁ, মই আজি আৰু ফৰেষ্টৰ অফিচৰ কথাই ওলাব। তথাপি আপুনি যদি জ্যেষ্ঠ নেতা, অতি জ্যেষ্ঠ ৰাজ্যৰ ভিতৰতে এজন, মই ৰাজনীতিৰ কথা নকওঁ, মই ক'লো। নিউজ এক্স ৰিপৰ্ট, ATV ডিজিটেল।